চিৰঙা অৰ্কিড পাৰ্কত বৰচলা সমষ্টিৰ ৰাইজৰ দলৰ সমৰ্থক অখিল গগৈক সাক্ষাতৰ বাবে আহিছে ৰাইজৰ দলৰ সভাপতিকে ধৰি বহু সংখ্যক সমৰ্থক। কোনো কাৰণতেই কংগ্ৰেছে ৰিপুণ বৰাক বৰচলাত প্ৰাৰ্থিত্ব দিয়াৰ পক্ষপাতি নহয় ৰাইজৰ দলৰ কৰ্মকৰ্তাসকল। বিপৰীতে বৰচলা সমষ্টিত ৰাইজৰ দলৰ অলক নাথক টিকট দিয়াৰ পক্ষপাতি সমৰ্থকসকল। শ্বহীদ পৰিয়ালৰ অলক নাথ বৰচলা সমষ্টিৰ সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। গতিকে এনে পৰিস্থিতিত ৰিপুণ বৰাক টিকট দিলে বৰচলা সমষ্টিত কংগ্ৰেছৰ পৰাজয় নিশ্চিত বুলি মন্তব্য ৰাইজৰ দলৰ। বৰচলা সমষ্টিৰ সভাপতিগৰাকীয়ে ৰিপুণ বৰাক দাগী অপৰাধী চালানী আখ্যা সমৰ্থকসকলৰ। গহপুৰৰ পৰা যোৱা ৰিপুণ বৰাক বৰচলাত ন' এণ্ট্ৰি ৰাইজৰ দলৰ সমৰ্থকৰ। কিছু মন্তব্য আছে বৰচলা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী বিচাৰোঁ আমি, কাৰণ তাত এতিয়া যিটো চলি আছে যে তালৈ কংগ্ৰেছৰ যি ৰিপুণ বৰা গৈছে, গতিকে ৰিপুণ বৰাক কিন্তু বৰচলা সমষ্টিৰ ৰাইজে নিজিকায়, ভোট নিদিয়ে, এইটো স্পষ্ট কথা। ভোট নিদিয়াৰ কাৰণ বহুতো আছে। তেওঁ যিহেতু গহপুৰ সমষ্টিৰ 150 কিলোমিটাৰ তেওঁ আহি বৰচলা সমষ্টিৰ কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত চিনাকি নাই, জড়িত নহয়। তেওঁ সমষ্টিৰ চাৰিটা কোনেই ভালকৈ নাজানে। গতিকে তেনে এজন প্ৰাৰ্থীক এতিয়া আমাৰ দুৰ্ভাগ্য কথা বৰচলা সমষ্টিৰ যে MP যিজন, তেওঁক লগ পাবলৈ যাব লাগে আমি বিহালীত, আৰু যিজন এতিয়া বিধায়ক হিচাপে কংগ্ৰেছৰ দিবলৈ বিচাৰি আছে তেওঁ ঘৰ গহপুৰত। গতিকে আমি বৰচলা সমষ্টিত কোনো আমাৰ অস্তিত্বই নাই নে? বৰচলা সমষ্টিৰ ভোটাৰ ইমান দুৰ্ভাগ্য নে? আমি বিচাৰিছোঁ বৰচলা সমষ্টিত ৰাইজৰ দলৰ স্থানীয় শ্বহীদ পৰিয়ালৰ এজন সাংস্কৃতিবান কৰ্মী অলক নাথক। গতিকে অলক নাথ হ'লে আমি বৰচলা সমষ্টিত জিকাটো একেবাৰে নিশ্চিত, আৰু বিধেয়কৰ এটা সমষ্টি লাভ হ'ব। যদি কংগ্ৰেছক প্ৰাৰ্থিত্ব দি দিয়ে ৰিপুণ বৰা কি হ'ব তেতিয়া? ৰিপুণ বৰা হাৰিব, এইটোৱে স্পষ্ট কথা। আমি কংগ্ৰেছৰ বিৰুদ্ধাচৰণ কৰা নাই, বিধেয়কত থাকিব, আমি থাকিমেই। কিন্তু বিধেয়কত থাকিলোঁ বুলিয়ে যদি লোকেল যদি প্ৰাৰ্থী এজন হ'লহেঁতেন তেনেহ'লে আমি কোনো কাৰণত আপত্তি নকৰোঁ, ক'বলগীয়া একো নাই। কাৰণ আমি বৰচলা সমষ্টিটো বিধেয়কক আমি দিবলৈ বিচাৰিছোঁ। তেওঁ শিক্ষামন্ত্ৰী আছিল, শিক্ষামন্ত্ৰী হৈ থাকোঁতে মেট্ৰিক পৰীক্ষাৰ পেপাৰ গৰুৱে খাইছিল। গতিকে ইমানখিনিয়ে তেখেতৰ দায়িত্ব, ইমানখিনিয়ে তেওঁ ছিনচিয়াৰ। গতিকে তেনে এজন মানুহক আমি বৰচলা সমষ্টিয়ে কেতিয়াও নিৰ্বাচিত কৰিব নিবিচাৰোঁ।